আজি 25 নৱেম্বৰ। আজি ৰাতিপুৱা 10 বজাৰ পৰা দিল্লীৰ যন্তৰ মন্তৰত বিশাল ৰেলী আৰম্ভ হৈছে। ओपीएस बहाल करो, जो ओपीएस बहाल करेगा वही राज करेगा। नो एनपीएस, नो यूपीएस, ओनली ओपीएस। এনেকুৱা ধ্বনিৰে দিল্লীৰ আকাশ বতাহ মুখৰিত কৰি তুলিছে। লাখ লাখ মানুহৰ ভিৰ দেখিবলৈ পোৱা গৈছে। প্ৰত্যেক প্ৰদেশৰ পৰাই আমাৰ শিক্ষক কৰ্মচাৰীসকল আহি দিল্লীত লগ হৈছেহি। কিছুমান যোৱাকালি আহি আছে। তেওঁলোকে ৰাতিপুৱা লগ লাগি আজি বিশাল ৰেলীৰ আয়োজন কৰিছে আৰু এখন সভাৰো আয়োজন কৰিছে যে এতিয়া ইউপিএছৰ বিৰুদ্ধাচৰণ কৰি যে আমাৰ আগৰ যিটো ওপিএছ আছিল সেই ওপিএছটোই আমাক লাগিব। ওপিএছে বাহাল কৰক, ওপিএছ বাহাল কৰক এই বুলি ধ্বনি দি আছে। আমাৰ ওপিএছ অবিহনে শিক্ষক কৰ্মচাৰীখিনিৰ ভৱিষ্যত অন্ধকাৰ। ইউপিএছতো তেনেকুৱা সুবিধা নাই। যিখিনি আমাৰ টকা জমা হ'ব সেই টকাখিনিও ঘূৰাই নিদিয়ে। এইটো আগতে কোৱা হৈছে আৰু আপোনালোকেও জানে। গতিকে আমাক সকলোকে ওপিএছ লাগে, পুৰণি পেঞ্চন লাগে। এইলে আমাৰ আন্দোলন চলি আছে আৰু আন্দোলন চলি থাকিব। ওপিএছ নিদিয়ালৈকে নো ৰেষ্ট কৈছে, জিৰণি লোৱা নহ'ব। আমি গণতান্ত্ৰিক আন্দোলন কৰিয়ে থাকিম। এই হ'ল আমাৰ সন্থাৰ কথা। আৰু আমাৰ ৰাষ্ট্ৰীয় অধ্যক্ষ বিজয় কুমাৰ বন্ধু মহাশয় তেখেতে আমাৰ হৈ বহুত লাগি আছে। তেখেতক বহুত বহুত ধন্যবাদ। আজি দিল্লীৰ যন্তৰ মন্তৰত বিৰাট এখন সভা আৰু গোটেই ৰাস্তা ৰেলী কৰি তেওঁলোকে গৈ আছে। এইটো আমাৰ শিক্ষক কৰ্মচাৰীসকলৰ বাবেই আমাৰ এটা ভাল খবৰ বুলিব পাৰি। চৰকাৰে কিমান দিন আমাক ওপিএছ নিদিব। ওপিএছ নিদিয়ালৈকে আমাৰ এই আন্দোলনখন চলিয়ে থাকিব। কাৰণ ওপিএছ আগৰ পৰাই চলি আছে আৰু এতিয়াও চলি থাকিব। ইতিমধ্যে 5খন প্ৰদেশত আমাৰ ওপিএছ চলি আছে। পশ্চিমবংগতো ওপিএছ আগৰ পৰাই চলি আছে। তাৰপিছত ঝাৰখণ্ড, হিমাচল এইবিলাকত চলি আছে। অৱশ্যে তেওঁলোকৰ কংগ্ৰেছ চৰকাৰ, তাত মুখ্যমন্ত্ৰী নিজেই ওপিএছ বাহাল কৰিছে। ইচ্ছা কৰিলে আমাৰ চৰকাৰখনো ওপিএছ বাহাল কৰিব পাৰে। এইলৈ আমাৰ এনপিএছ চৰকাৰী এনপিএছ সংস্থাই মুখ্যমন্ত্ৰীক কেইবাবাৰো ল'ব ধৰিছে। এই বিষয়ে কথা বতৰাও হৈছে, কিন্তু আমাৰ মুখ্যমন্ত্ৰীয়ে এতিয়ালৈ মানি লোৱা নাই। তেখেতে ইউপিএছ দিম বুলিহে কৈছে, কিন্তু ইউপিএছতো বহুত আশা আছে। সেয়ে ইউপিএছও মানি ল'ব খোজা নাই। আমাৰ এনপিএছ সংস্থা আৰু আমাৰ শিক্ষক কৰ্মচাৰীসকল। গতিকে আমাৰ যিসকল কৰ্মচাৰী বা শিক্ষক আছে তেওঁলোকে লাগি থাকক। লাগি থাকিলে কৈছে মাগি নাখায়। গতিকে আমি লাগি থাকিব লাগিব। লাগি থাকিলে নিশ্চয় এদিন আমি সুফল পাম।
আৰু আমাৰ পুৰণি পেঞ্চন নিশ্চয় ঘূৰি আহিব। বহুত এটা আশা আছে যে নিশ্চয় পুৰণি পেঞ্চন ঠিক আগৰ নিচিনা আমাৰ ঘূৰি আহিব আৰু নিশ্চয় তেওঁলোকে পুৰণি পেঞ্চন বাহাল কৰিবলৈ বাধ্য হ'ব। সন্মুখত নিৰ্বাচন, 26ৰ নিৰ্বাচন, তাৰ আগতে হয়তো কিবা এটা কৰিব পাৰে চৰকাৰে। সেয়েহে আমি এতিয়া আন্দোলন কৰি আছোঁ, গণতান্ত্ৰিক আন্দোলন। এই আন্দোলন চলিয়ে থাকিব। মাজে মাজে আমাৰ গুৱাহাটীতো আন্দোলন চলি আছে আৰু দিল্লী দিয়াৰ আগতে ৰামলীলা ময়দানত 3বাৰমান, লগতে যন্তৰ মন্তৰতো তেনেকুৱা বিশাল সভাৰ আয়োজন হৈছিল, ৰেলী হৈছিল, কিন্তু তথাপি চৰকাৰে মানি লোৱা নাই। এইবেলি কি কৰে তাকেই আমি বাট চাব লাগিব। গতিকে এটা আশা দেখা যায় যে পুৰণি পেঞ্চন আকৌ ঘূৰি আহিব আৰু এটা ডাঙৰ আশা ৰাখিলোঁ। এইখিনি আজি আপোনালোকৰ আগত জনাবলৈ পাই মই সুখী হৈছোঁ। ধন্যবাদ।